নমস্কাৰ বন্ধুসকল, আপোনালোকে মোক বহুতে ফোন কৰি কয়, দাদা মোৰ তামোলখন বেমাৰ লাগিছে বা মোৰ তামোল পুলিখন বেমাৰ লাগিছে, তামোল পুলিখন মৰিছে, পাতবোৰ শুকাই গৈছে, কাঠিখিনি ফুলি গৈছে। আপোনালোকে আজিৰ ভিডিঅ' যদি আপোনালোকে সম্পূৰ্ণকে চাই, তেতিয়া আপুনি সম্পূৰ্ণ জানি ল'ব যে আপুনি তামোলৰ বেমাৰৰ কথা কি কেনেকৈ ভাল কৰিব লাগে। আৰু যদি আপোনালোকে পাৰ্চনেলি মোক যদি কন্টেক্ট কৰি কিনে যদি আপোনালোকে জানিব বিচাৰে, তেতিয়া কন্টেক্ট কৰিব পাৰে। হয়, আপুনি ঠিকেই শুনিছে। তামোল আজিৰ দিনত এনেকে এটা সম্পদ হৈ পৰিছে বা এনেকে এখন বাগান হৈ পৰিছে। আমি সৰু এটা বাগান আমি বহুত টকা দি তামোল খেতি কৰি কিনে লাভৱান হ'ব পাৰো। যদি আমি ইমান কষ্ট কৰি যদি তামোল খেতি লগাও, তাৰ পৰা যদি এই ধৰণৰ বেমাৰ লাগে, তেতিয়া আমি খুবেই মনটোত দুখ লাগে। হয়, তামোলৰ বেমাৰ লাগে, আপোনাৰ যি ধৰণে নৰক কিয় তামোলৰ বেমাৰ লাগিবই। যদি আপুনি তামোলত যদি ভালদৰে আপোনাৰ সময়মতে আপডাল নকৰে, তেতিয়া আপোনালোকৰ তামোল বেমাৰখন আপোনাৰ লগভগ আপোনাৰ 60-70% মৰি যায় যদি আপুনি চোৱা চিতা নকৰে। এই ধৰণে আপোনালোকে চাব পাৰে, মই এটা আপোনাৰ দাও লৈ কিনে অলপ ফালি কিনে আপুনি দেখাই দিছিলো, যিটো ইয়াত পোকে আক্ৰমণ কৰিছে। আৰু এই পোকে আক্ৰমণ কৰাৰ ফলত আপোনাৰ গাঁঠিটো ফুলিছে। ইয়াত আপুনি চাব পাৰে, যিমান দেখিছে গোটেই কোলা পৰুৱা আছে, এই কোলা পৰুৱাৰ পৰা আপোনাৰ ইয়াতে তামোলৰ গছত বসবাস কৰি কিনে ওপৰত যিটো আগ থাকে তাক কাটি দিয়ে আৰু মাজত সোমাই কিনে আপোনাৰ তাত এটা গাঁঠি উৎপন্ন হয়। এই গাঁঠিটো উৎপন্ন হোৱাৰ পাছত আমি তামোল পুলিৰ যিটো আগ হয় গুচি যায় বা মৰি যায়। তাৰ আগতে যদি আমি তামোল বেমাৰ লগাৰ পাছতো যদি আমি ভালদৰে চোৱা চিতা কৰো, তেতিয়া আমি আৰামত তামোল পুলিখিনি বচাব পাৰো। ইয়াতে চাব পাৰে আপোনালোকে, মই এখন তামোল গছ আছে, ইয়াতে আপুনি যি ধৰণে চাব পাৰে, ইয়াত গাঁঠি ফুলি আছে। এটা দাও ল'ব, দাও লৈ কিনি আপুনি চাৰিওফালে আপুনি এই ধৰণে যিটো মই কৰি আছো, এই ধৰণে আপুনি খুঙি দিব, মানে অলপ চলপ ফুটাই দিব। তাতে কি হয়, ইয়াত লেতেৰা পানী বা জমা হোৱা পানীখিনি যাব, যাতে এই গেলিবৰ কাৰণে বা পচবৰ কাৰণে সি বচাই দিয়ে। আৰু আপোনাৰ 90% যদি পুলি পচাৰ চান্স থাকে, যদি বেছিকৈ যদি আপোনাৰ পুলিটো মৰা নাই। আপোনালোকে যদি এই ধৰণে যদি আপুনি খেতি কৰি কিনে আপুনি বহুত টকা লাভৱান কৰিম বুলি ভাবিছে, তেতিয়া মনত অলপ হ'লেও দুখ লাগিব যদি তামোল গছ আমি বা তামোল খেতি বা ইমান ডাঙৰ কৰি কিনে পুলিখিনি মৰে। এইটো কাৰণে কৈ আছো, যদি আপোনালোকে ভালকে যদি আপোনালোকে জানিবলৈ বিচাৰিছে কি ধৰণে কেনেকে কৰিব লাগিব, তেতিয়া স্ক্ৰীন চলি থকা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু এটা কথা কৈ দিছো, যদি আপুনি অসমৰ পৰা যদি আপোনালোকে চাই আছে, যদি আজিকালি বৰ ট্ৰেণ্ডিঙত চলি আছে সুমংগলা আপোনাৰ হাইব্ৰিড তামোল পুলি, যেতিয়া আপোনালোকে এইটো লগাম বুলি ভাবিছে, যেতিয়া মোৰ লগত আপোনালোকে পুলিখিনি পাই যাব। মোৰ লগত নহয়, দাদা এজনৰ লগত পুলিখিনি পাই যাব। আপুনি তেখেতৰ লগত যোগাযোগ কৰি কিনে আপোনাৰ সুমংগলা হাইব্ৰিড তামোল পুলিটো আপুনি ল'ব পাৰিব। কিন্তু অৰিজিনেল 101% জেনুইন পুলিটো পাব। দামটো অলপ বেছি আছে, 100 টকাৰ ওপৰত আছে। যদি আপোনালোকে পুলিখিনি লাগে, তেতিয়া যোগাযোগ কৰিবলৈ নাপাহৰিব, হাইব্ৰিড সুমংগলা। হয়, আপোনালোকে ঠিকে শুনিছে। যদি আপোনালোকৰ লোকেল পুলিও লাগে, যদি ভাল কণ্ডিশ্যন লোকেল হাইব্ৰিড পুলিও লাগে, তেতিয়া আপুনি মোক যোগাযোগ কৰিব। লোকেল হাইব্ৰিড পুলিটো মই দি দিম। লোকেল হাইব্ৰিডটো কি নাম মই নাম দিছো, এইটো আপুনি মোক কল কৰিলে মই আপোনালোকক জনাব পাৰিম যে লোকেল হাইব্ৰিড পুলিটো কি হয়, কি ইয়াৰ আপোনাৰ গুণাগুণ কি আছে, আৰু বা লোকেল সাধাৰণ পুলিৰ লগত আপোনাৰ গুণাগুণ কি আছে, বা মই বনোৱা পুলিৰ লগত গুণাগুণ কি আছে, আৰু আপোনাৰ সুমংগলা হাইব্ৰিড পুলিৰ লগত গুণাগুণ কি আছে, সম্পূৰ্ণ আজিৰ ভিডিঅ'ত আপোনালোকে জানিব। সৰি, নেক্সট ভিডিঅ'ত যদি আপোনালোকে জানিব পাৰে, যদি মোক কমেণ্ট এটা কৰি দিয়ে বহুত ভাল পাওঁ। যদি আপোনালোকে ধেমাজিৰ ল'ৰা বাবু ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ' আপোনালোকৰ খেতিয়কসকলৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে তেখেতসকলেও তামোল খেতিৰ বেমাৰৰ কথা আপোনালোকে জানে বা তেখেতে জানে, তেতিয়া বহুতেই ভাল হয়। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ ইমানেই আছিল। যদি অলপ হ'লেও ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।